যোৰাবাট খানাপাৰা হৈ গুৱাহাটীলৈ ভুলতো নাহিব ঘণ্টা ঘণ্টা ধৰি বাহনৰ ভিতৰত আবদ্ধ হ'ব লাগিব আপুনি দাম লাগিছে ইমানবিলাক ঠিকাদাৰ আছে নেশ্যনেল হাইৱেৰ ওপৰত কিমান মানুহ আছে সেই দেখা নাই নেকি আজি কিমান 3 দিন হ'ল সেইখন এই আধা মিটাৰ ৰাস্তা নহয় তোলগত ভিডিঅ' হৈছে দাদা কিন্তু টোলগেট ভিডিঅ' হৈছে তেওঁলোকে খালি টকা লাগে আৰু টোলগেট বহাব লাগে দৃশ্যসমূহ চাওক যান-জঁটত আবদ্ধ হৈ আছে শ শ বাহন যোৰাবাটৰ পৰা খানাপাৰালৈ সমগ্ৰ পথছোৱাত এনেদৰে সৃষ্টি হৈছে ভীষণ যান-জঁটৰ পথ আৰু ড্ৰেইন নিৰ্মাণৰ বাবে সৃষ্টি হৈছে এই যান-জঁটৰ NHSৰ কামৰ গাফিলতিৰ বাবে জিয়াটো ভুগিব লগা হৈছে সাধাৰণ জনতাই আৰু এই ব্যস্ত পথটোত যদি এটা পথ সামান্য এটা নলা বনাই আছে আৰু এটা ৰাস্তা বনাই আছে সেইখিনি কামৰ কাৰণে তেওঁলোকক এসপ্তাহ নালাগে চাগে তেওঁলোকৰ কি অসুবিধা আছে ব্যক্তিগত অসুবিধা আছে নাজানো বা কাৰোবাৰ একদম লেহেমীয়া গতিত কাম চলিছে আৰু লেহেমীয়া গতিত তেওঁলোকৰ কাম কাজৰ কাৰণে আজি সাধাৰণ ৰাইজ জিয়াটো ভুগিছে আৰু সাধাৰণ ৰাইজে এতিয়া বৰ্তমান 3 ঘণ্টা গুৱাহাটী যাবৰ কাৰণে মানুহৰ চিন্তা হৈছে ছাত্ৰ ছাত্ৰী বিদ্যালয়ত পঠাবৰ কাৰণে পেৰেণ্টছৰ চিন্তা হৈছে অৱশেষত যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে নতুন পথ নিৰ্দেশনা উজনিৰ পৰা গুৱাহাটীলৈ অহা যান-বাহনৰ পথ সাল-সলনি যোৰাবাট খানাপাৰা হৈ গুৱাহাটীত যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ যোৰাবাটৰ পৰিৱৰ্তে দিগাৰু পাথৰকুৱেৰী হৈ কৰিব লাগিব গুৱাহাটীত প্ৰৱেশ মায়ং চন্দ্ৰপুৰ নাৰেংগী হৈ গুৱাহাটীত আহিব লাগিব ব্যক্তিগত বাহন উজনিৰ পৰা গুৱাহাটীলৈ অহা সকলো গধুৰ বাহনৰ নতুন নিৰ্দেশনা কলিয়াবৰ তিনিআলি হৈ বাইহাটাৰে গুৱাহাটীলৈ আহিব লাগিব গধুৰ বাহন নগাঁও মৰিগাঁও মেঘালয়ৰ পৰা অহা গধুৰ বাহনলৈও নিৰ্দেশনা দিনত যোৰাবাট হৈ গুৱাহাটীত প্ৰৱেশত সম্পূৰ্ণ নিষেধ নামনি অসমৰ পৰা যাবলগীয়া বাহনৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে যোৰাবাট হৈ আহিব পাৰিব বাহন প্ৰায় 2 মাহ লাগিব পথ নিৰ্মাণৰ বাবে আমাৰ গুৱাহাটী অভিমুখে যিখিনি উজনি অসমৰ পৰা গুডছ কেৰিং ভেহিকলছ আহিব মানে সামগ্ৰী লৈ পেলাই যিখিনি গাড়ী আহিব সেইখিনি নগাঁও জিলাৰ কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি দিয়া হ'ব কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি সেইখিনি গাড়ী শোণিতপুৰ জিলা দৰং জিলা বাইহাটা চাৰিআলি হৈ পেলাই যাবগৈ পাৰিব ওলাই যাব পাৰিব যিখিনি গাড়ী মেঘালয়ৰ ছাইডৰ পৰা আহিব বা যিখিনি গাড়ী নগাঁৱৰ পৰা বা মৰিগাঁৱৰ ছাইডৰ পৰা গুৱাহাটীৰ অভিমুখে আহিব সেইখিনি গাড়ী আমি একোটা স্থানত ৰখাই দিম একোটা স্থানত ৰখাই দিয়া যাব আৰু ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6টা বজালৈ তেখেতসকলক আমাৰ মহানগৰীৰ ফালে এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব যিখিনি গাড়ী আমাৰ লোৱাৰ আছামৰ ফালৰ পৰা আপাৰ আছামলৈ যাব সেইখিনি গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব সেইখিনি গাড়ী ফ্ৰীলি যাব পাৰিব একো অসুবিধা নাথাকে আৰু যিখিনি আমাৰ সৰু সৰু গাড়ী ডাঙৰ গাড়ীখিনিতো এইখিনি হৈ গ'ল যিখিনি আমাৰ সৰু সৰু গাড়ী থাকে LMV থাকে ৰাইজে যিখিনি নিজে চলাই আহিব পৰা গাড়ী থাকে সেইখিনি গাড়ীৰ ক্ষেত্ৰত আমি এটা আহ্বান জনাম ৰাইজক যে তেখেতসকলৰ সুবিধাৰ স্বাৰ্থত যাতে তেখেতসকলৰ যাতে বহুমূলীয়া সময় অপচয় নহয় যদি তেওঁলোকে ইচ্ছা কৰে তেতিয়াহ'লে আমি অল্টাৰনেটিভ ৰুট কেইটামান চাই থৈছোঁ যদি কোনোবা উজনিৰ ফালৰ পৰা আহি থাকে তেতিয়া আমাৰ যিটো দিগাৰু পইণ্ট আছে দিগাৰু পইণ্টৰ পৰা তেখেতসকল যাব পাৰিব দিগাৰু পইণ্টৰ পৰা তেখেতসকল আমচিং যোৰাবাট হৈ আৰ্মি কেম্পৰ ভিতৰেদি গৈ পাথৰকুৱাৰী ওলাব পাৰিব ছেকেণ্ডলি যদি কোনোবাই দিগাৰু পইণ্টৰ পৰা গৈ চন্দ্ৰপুৰ হৈ যাব বিচাৰে সেইটোও এটা ৰুট আছে চন্দ্ৰপুৰ হৈ পানীখাইটি হৈ নাৰেংগী হৈ ওলাব পাৰিব যদি কোনোবাই উজনিৰ ফালৰ পৰা আহি থাকোঁতে চামতাৰ পৰা সোমাব বিচাৰে মায়ং হৈ পানীখাইটি হৈ চন্দ্ৰপুৰ এনেকৈ হৈ পেলাই নাৰেংগী ওলাব পাৰিব আৰু যদি কোনোবাই জাগিৰোডৰ ফালৰ পৰাও সোমাব বিচাৰে ঠিক সেইমতে চন্দ্ৰপুৰ হৈ যাব পাৰিব এইখিনি আমি ৰাইজক আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে এইখিনি ৰুট যদি তেখেতসকলে লয় তেতিয়া ইয়াত যিটো জাম সৃষ্টি হৈ আছে এই জামৰ পৰা তেওঁলোকে ৰেহাই পাব পাৰিব আৰু আমি গুৱাহাটী যান বাহন আৰক্ষী আমি সষ্টম হৈ আছোঁ আমি
লাগি আছোঁ যাতে যিমানখিনি আমি পাৰোঁ আমি যাতে সুচল কৰি ৰাখিব পাৰোঁ আমাৰ যাতায়াত ব্যৱস্থাটো যান বাহনখিনি যাতে আমি ফ্ৰী মুভমেণ্ট এটা দিব পাৰোঁ আমি সেইটোৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ গতিকে যোৰাবাট খানাপাৰা হৈ গুৱাহাটীত প্ৰৱেশ কৰাৰ আগতে নতুন পথ নিৰ্দেশনা মানি চলক অন্যথা বিপদত পৰিব পাৰে আপুনি সোণাপুৰৰ পৰা দীপু বৰদলৈ অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা